নেপায় কিন্তু দেই ৰতনৰ মাক মানুহক ইমান অত্যাচাৰ কৰিব নেপায় মোৰতো ইমানকৈ মিঠাতেল সোপা সানিব লাগেনে একো নহয় মিঠাতেল সানিলে আপোনাৰ এই টপা মূৰটোত দলানে মাটি 12 ধান গজাতি গজিব তেলখিনিয়েহে যদি চুলিখিনি ৰাখে তুমি যে মোক বজাৰ কৰিবলৈ ইমানকৈ গৈ আছা কালি দেখোন বজাৰ কৰিছিলো কথা হাৰমৰ্ম এতিয়া তাকেহে বুজি পালে আপোনাৰ বৰপুত্ৰ ৰতন দুদিনমানৰ কাৰণে ছুটিলৈ অহা কথা নাছিল আৰু আহোঁতে তাৰ লগৰ ল'ৰা এটাক আনি আমাৰ ঘৰতে ৰাখি এই আমাৰ গাঁৱৰ নামঘৰ পুখুৰী ৰাস্তা এইবোৰ দেখুৱাৰ কথা নাছিল এতিয়া সিহঁত যদি আহে আহি পালে মই এই মচুৰ দাইলৰ পানীয়ে ভাত আৰু ছাগলী গাখীৰ গুড়ৰ সৈতে চাহেৰে কাম চলাই দিব পাৰিম নে জোৱাই গুণ থকা ল'ৰা যদি হয় তহঁতকৈ কি চাই আছে যাওক ওলাগৈ মই মনাটো আনো ৰতনৰ মাক খাহুৱাই এনেই লখিমী তিৰোতা পালা বুলি কোৱা নাছিলে মোনাটো ক'ত থাকিল কালি জুনুকাইহে মোনাটো সামৰি থৈছিল জুনুকা তহঁতকেইজনী ক'ত লুকাই আছ নামাৰোৱা ৰভাৱ টেঙা খালে মই বেয়া নাপাওঁ নহয় ক'ত লুকাই আছ চেৰুকেইজনী ওলাই আহ বলচোন বাংটো ৰভাৱ টেঙা খৰা দি তাৰ বিয়াৰ বছৰবোৰ যে সৰু হৈ পৰিছে কি মনেই কৰা নাই পথাৰৰ মাজত গুপি বিচাৰি ফুৰিলে কিটো হ'ব তাৰ কথা তেনেকৈ নকবি দেই সি মানুহক বিশ্বাস দিবও জানে ল'বও জানে তেতিয়াহ'লে যা সোমাগে আকৌ ক'ত ফটিকদাৰ ঘৰত আকৌ বোৱাৰী বন কৰাৰ লগতে চাউলত থকা চাহপাতখিনিও বাছি দিব পাৰিবি তহঁতকেইজনী সঁচাকৈ বৰ অসভ্য দেই এতিয়া আমিহে অসভ্য হলো ফটিকদাৰ যেন তাইৰ কথা নেভাবেহে নন্দকাইটি কি হ'ল ৰভাৱ টেঙা খোৱাটো ভাল কথা ন ৰভাৱ টেঙা ডিচেণ্টি 1 নম্বৰ ঔষধ তেতিয়াহ'লে জুনুকাহঁতে কেইটামান পাৰি খোৱা হ'লে কি ক্ষতিটো হ'লহেঁতেন হয়তো এতিয়া ভাবিছ হেৰৌ লাঠি টাঙোন লৈ যিটোহে হাতী খেদা দিলি ছিঙিবলৈ সময় পালে ক'ত থেতেৰিকা এতিয়া কেইটামান ৰভাৱ টেঙা পাৰিব পাৰিবি কিয় কাম আছে তহঁতক আজি কথা এটা ক'বলৈ পাহৰিছিলে আজি দাদা ঘৰলৈ অহাৰ কথা এইটো আকৌ কথা হ'ল নে নহয় আজি দাদাৰ লগত ল'ৰা এটাও অহাৰ কথা আছে চিনাকি হ'বলৈ নিবি আকৌ বল বল এতিয়া ঘৰলৈ যাওঁ নহ'লে দেউতাই বিচাৰি ফুৰিব বল ঐ আজি কিন্তু টেঙা খাই সিমান ভাল নালাগিল কিবা এটা কৰি ফটিকদাক আঁতৰাই নিয়াৰ বুদ্ধি এটা ভাবিবিচোন তেতিয়া টেঙা খাবলৈ বৰ সুবিধা হ'ব হেৰা ৰতনৰ মাক মই এতিয়া চামৰাৰ চেণ্ডেল পিন্ধো নে হাৱাই চেণ্ডেল পিন্ধো এই মানুহটোৰ পৰা উপায় নাই আৰু মোৰ মূৰটো আকৌ গৰম কৰিব হ'লে এতিয়া হাৱাই চেণ্ডেলযোৰ পিন্ধিলে কি ক্ষতি হয় তাকেইতো সুধিছো খং কৰানো কেলে নেপায় কিন্তু দেই ৰতনৰ মাক চুৰিয়ে কোনখন পিন্ধিলে সাতহতীয়া ৰঙা পাৰিখন আণ্ডাৰপেণ্ট সেই ৰুল পৰাটোৱেই এতিয়া এই মোনাটো আনা লাহে লাহে গৈ থাকো হ'ব মোনাটো ক'ত থাকিল এই ছোৱালীজনীৰ পৰা উপায় নাই আৰু দেই এইটো কি মোনা ক'ত থৈছিলি জেউৰাতে আছিলে ক'ত গৈছিলি মইতো ঘৰতে আছো এইবোৰ মুখত তোৰ কি লাগি আছে মুখত কটা কপাহ নেকি কপাহ হেৰা ৰতনৰ মাক
বজাৰলৈ মই কোনটো বাটেৰে যাম শিলগুটি দিয়াটোৰে নে নিদিয়াটোৰে যাবলৈ যদি ৰাস্তা পোৱা নাই মোৰ দিয়ে যাওক লওক এই মানুহটো যে নহয় কি নেপায় কিন্তু দেই ৰতনৰ মাক নেপায় জুনুকা জুনুকা তই এনেই থাকিব নালাগে সেই আলহী খোৱা কোঠাটো পৰিষ্কাৰ কৰ দিচাং নৈ শিপাও দীঘল জলকীয়া সোণালী ঐ তললৈ সোণালী ৰবাব টেঙা খাবলৈ নাযাং ক'ত কেলে আমাৰ হেড অফিচত ফটিকৰ ঘৰত বজাৰত সেইসোপা খাই আহিছহে এতিয়া ৰবাব টেঙা সোপা কোনটো পেটত ভৰাবি সোণালী ঐ আজিকালি কিন্তু তই বৰ কাটিং মাৰি মাৰি কথা ক'বলৈ শিকিছ দেই শিকিমতো ৰবাব টেঙা সোপা খুৱাব পাৰ বজাৰৰ পৰা মোলে হ'লে ডালবুট আনিব নোৱাৰ বাহ সোণালী তই কিন্তু বৰ ডাঙৰ কথা কৈ দিলি দেই ইমান কেলা কেলা গোন্ধাই দিচাং নৈ কিনাৰৰ দীঘল জলকীয়া তললৈ মেলিলে ব্ৰাহ্মণক চোৱালো জ্যোতিষিক চোৱালো এটোৰে মোৰে বহাগত বিয়া কিবা গেলা গেলা গোন্ধাং না তই জানো মোকে হেনো ভাল পাৱ মই কিবা গেলা গেলা গোন্ধাং না তই জানো মোকে হেনো ভাল পাৱ কলা কোট নিপিন্ধোং বগা কোট নিপিন্ধোং বগা কোট নিপিন্ধোং ডাক্তৰ উকিল নহলো মই কিবা চুৰ কৰি পালুং না মই কিবা ডকাইত কৰি পালুং না মই কিবা চুৰ কৰি পালুং না মই কিবা মানুহ মাৰি পালুং না চুৰ নহলুং ডকাইত নহলুং ডাঙৰ মানুহ মই কিবা গেলা গেলা গোন্ধাং না গেলা গেলা গোন্ধাং না ঘুরে উমনি কুকুৰা পাহ তলত চৰে ঘুৰে ঘুৰে জলত কাপোৰ ঘুৰে উমনি কুকুৰা পাহ তলত চৰে নেগুৰ ধৰি পালে কেও কেও কৰে ঐ ক'ৰ পৰা আহিলি কটি ভৰি চোতালখন ফাটি যায় চেও চেও কৰি মই কিবা গজং গজং যাং না মদ খাই ঢলং পলং কৰোঁ না মন্ত্ৰী নহলুং MLA নহলুং চিনেমাৰ হিৰো মই কিবা গজং গজং যাং না মদ খাই ঢলং পলং কৰোঁ না ঢলং পলং কৰোঁ না
কিবা গেলা গেলা গোন্ধাং না তই জানো মোকেনো ভাল পাও না মই কিবা